চৌদিশে মা দুর্গাক আদরার প্রস্তুতি। দুর্গা প্রতিমা নির্মাণত ব্যস্ত মৃৎশিল্পীসকল। জামুগুৰিহাটতো ব্যস্ত মৃৎশিল্পীসকল। অসমৰ লগতে অৰুণাচল প্ৰদেশলৈ নিয়া হ'ব জামুগুৰিহাটৰ মৃৎশিল্পীয়ে নিৰ্মাণ কৰা প্ৰতিমা। শাৰদীয় দুৰ্গোৎসৱৰ দিন চাপি অহাৰ লগে লগেই ব্যস্ততা বাঢ়িছে মৃৎশিল্পীসকলৰ। জামুগুৰিহাটতো দুৰ্গোৎসৱক লৈ মৃৎশিল্পীসকলৰ মাজত ব্যস্ততাৰ অন্ত নাই। দিন ৰাতি একাকাৰ কৰি এতিয়া প্ৰতিমা নিৰ্মাণত ব্যস্ত জামুগুৰিহাটৰ মৃৎশিল্পীসকলো। জামুগুৰিহাটৰ মৃৎশিল্পীয়ে নিৰ্মাণ কৰা প্ৰতিমা তেজপুৰ বিশ্বনাথ চাৰিআলিৰ লগতে নিয়া হ'ব চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশলৈও। জামুগুৰিহাটৰ 10খনৰো অধিক মৃৎশিল্পালয়ত এতিয়া প্ৰতিমা নিৰ্মাণত দিনে নিশাই ব্যস্ত আছে শিল্পীসকল। প্ৰতিমা নিৰ্মাণত ব্যস্ত থকা খনিকৰো আশা শাৰদীয় দুৰ্গোৎসৱে সকলোৰে মুখলৈ শান্তি সমৃদ্ধি কঢ়িয়াই আনিব। জামুগুৰিহাটৰ পৰা প্ৰেম তিৱাৰীৰ ৰিপৰ্ট, PPN ডিজিটেল। মানে আমিও বহাগৰ পৰা কাম আৰম্ভ কৰিম, এতিয়াতো সময়তে দিবই লাগিব আৰু বস্তু আনিও দাম বেছি, এতিয়া হাজিৰা লগাব লাগে, লোকৰ পৰা ধাৰ চাৰ আনি আমি কাম কৰি আছোঁ। আকৌ বেচা কিনা হ'লে পইচা সিহঁতৰ দি তেনেকৈ চলিব লাগিব, চলি আছোঁ আৰু চৰকাৰৰ একো সা সুবিধা এতিয়ালৈকে পোৱা নাই। কিন্তু মাজত এবাৰ শুনিছিলোঁ কাগজ পত্ৰ নিছে, নিয়াৰ পিছতো একো কোনো খবৰ নাই। কিমানমান মূৰ্তি নিৰ্মাণ কৰিছে? মূৰ্তি বনাইছোঁ 15জনৰ বনাইছোঁ। ক'ত ক'ত যায় আপোনাৰ? অৰুণাচলত যায়, আমাৰ শোণিতপুৰ ওচৰ চুবুৰীয়াকৈ যায় আৰু শোণিতপুৰ জিলা। আৰু তেনেকৈ আৰু চলি আছোঁ আৰু। কিমান বছৰ হ'ল আপুনি এইটো কাৰ্যকৰী কাম কৰা মোৰ আজি 14 বছৰ হ'ল। মই মানে বেলেগৰ তাত 18 বছৰ কাম শিকি আহি তাৰপিছত মই ঘৰত আজি 14 বছৰ হ'ল নিজে বনাই আছোঁ। আপোনাৰ লগত কোনে কোনে আৰু আছে? আছে, কাম কৰা মানুহ আছে, ঘৰৰ পৰিয়াল আছে, তেনেকৈ কাম কৰি আৰু। আপুনি এইটো কৰ্মৰ যোগেদি পৰিয়াল পোহপাল এইটোৱেই কাম আৰু আনি একো কাম নাই। চৰকাৰক কি আহ্বান জনাব? চৰকাৰক কি আপোনাৰ কিবা সুবিধা এটা লাগে, আমাক কিবা সহায় এটা লাগে। আজিকালি চব বস্তুৰ দাম বাঢ়িছে যেতিয়া আৰু এইফালে কাষ্টমাৰো ইমানটো দিব নোখোজে, গতিকে তাৰ মাজতে যেতিয়া চলি আছোঁ, কিবা অলপ সুবিধা পালেও আমাৰ সুবিধা হয় আৰু। কিমান মাহৰ পৰা লাগি আছে এইটো? এইটো একেবাৰে জেঠৰ পৰা লাগি আছোঁ।